ছোৱালীজনী অষ্টম শ্ৰেণীত আৰু ল'ৰাজন দশম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। দুবছৰতে দুয়োৰে মাজত প্ৰেমৰ গভীৰ সম্পৰ্ক গঢ়ি উঠে। যেতিয়া ছোৱালীজনীৰ গ্ৰেজুৱেশ্যন কমপ্লিট হয়, তেতিয়া ছোৱালীজনীৰ মাক দেউতাকে বিয়া দিয়াৰ সিদ্ধান্ত লয়। যেতিয়া ছোৱালীজনীয়ে মাক দেউতাকে পতা কথাবোৰ গম পায়, তেতিয়া ল'ৰাটোক কয়, এতিয়া কি কৰা তুমি? মই তোমাক এৰি জীয়াই থাকিব নোৱাৰোঁ। ল'ৰাটোৱেও ছোৱালীজনীক সঁচা অন্তৰেৰে ভাল পাইছিল। এতিয়া ল'ৰাটোৱে কি কৰিব? ল'ৰাটোৰো এজন ডাঙৰ ককায়েক আছে, সিও বিয়া পতা নাই। এতিয়া ল'ৰাটোৱে ঘৰৰ বিয়াৰ প্ৰস্তাৱ দিয়ে কেনেকৈ? ল'ৰাটোৰ নিজৰ মান সন্মানৰ কথা নাভাবি মাক দেউতাকক কান্দি কাটি কাকুতি মিনতি কৰি ক'লে, ছোৱালীজনীও মোক বহুত ভাল পায় আৰু ময়ো তাইক বহুত ভাল পাওঁ। আপোনালোকে যদি মান্তি নহয়, তেতিয়াহ'লে আমি দুয়োজনে একেলগে আত্মহত্যা কৰিম। কথাবোৰ শুনি ল'ৰাজনৰ মাক দেউতাক মান্তি হ'ল আৰু গাঁৱৰ কেইজনমান মানুহ লৈ বিয়াৰ প্ৰস্তাৱ দিবলৈ বুলি ছোৱালীজনীৰ ঘৰলৈ যায়। কিন্তু ছোৱালীজনীৰ দেউতাকে কোনোপধ্যে মান্তি নহ'ল আৰু কয় যে যদি দ্বিতীয়বাৰ এইটো প্ৰস্তাৱ লৈ আপোনালোকে ইয়ালৈ আহে, তেন্তে মই আইনী ব্যৱস্থা ল'ম। সকলোৰে সন্মুখত ল'ৰাটোৰ মাক দেউতাকক ছোৱালীজনীৰ দেউতাকে বৰ বেয়াকৈ অপমান কৰে আৰু কেইদিনমানৰ পিছত ছোৱালীজনীক সামাজিকভাৱে চহৰৰ এজন ল'ৰাৰ লগত বিয়া দিয়ে। বৰ ধুনীয়াকৈ সিহঁতৰ সংসাৰখন চলি আছিল। চহৰলৈ যোৱা 15 দিনৰ পিছত এটা পথ দুৰ্ঘটনাত গিৰিয়েকৰ মৃত্যু হয় আৰু সেই সময়ত ছোৱালীজনী মানসিকভাৱে বৰ বেয়াকৈ ভাঙি পৰে। স্বামী ঢুকুৱাৰ 50 দিনৰ পিছত ছোৱালীজনীয়ে এদিন প্ৰথমে ভালপোৱা ল'ৰাজনক লগ পালে আৰু ছোৱালীজনীয়ে কান্দি কান্দি ল'ৰাজনক সকলো কথা খুলি ক'লে। ছোৱালীজনীৰ কথাবোৰ শুনি ল'ৰাজনৰ দুগালেৰে চকুলো বাগৰি আহিল। ছোৱালীজনীয়ে ল'ৰাজনৰ মুখলৈ চাই ক'লে, তুমি কি এতিয়াও মোক ভাল পোৱানে? মই এতিয়া 5 মাহৰ গৰ্ভৱতী। ল'ৰাজনে অলপ সময় মনে মনে থাকি ক'লে, তুমি এটা কি 10টা সন্তানৰ মাতৃ হ'লেও মই তোমাক ভাল পাম আৰু ভাল পাই থাকিম আৰু মই তোমাক নিজৰ কৰি ল'ম, কাৰণ তোমাক মই সঁচা অন্তৰেৰে ভাল পাইছিলোঁ আৰু হয়তো ইয়াকে কয় প্ৰকৃত আৰু পবিত্ৰ অন্তৰেৰে ভাল পোৱা। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই কাহিনীটো শুনি কেনেকুৱা পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে আমাৰ এই চেনেলটোত নতুনকৈ আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।